আমাৰ চাকৰি নিৰাপত্তা দিয়ক আমাৰ মজুৰি বৃদ্ধি কৰক মই আছিক হুছেইন মই সৰু অসমীয়া সৎ কৰ্মচাৰী সভাৰ আমি দুজন যুটীয়া সম্পাদক আমাৰ এই আন্দোলন আমাৰ এই প্ৰতিবাদ আজি 17 বছৰীয়া প্ৰতিবাদ আৰু এই প্ৰতিবাদ আপোনালোকে দেখিছে কাশী বাটিলৈ আমি ওলাই আহিব লগা হ'ল আৰু কাশী বাটিবলৈ আমি ওলাই কিয় আহিব লগা হ'ল যে এই যুদ্ধখন আমাৰ জীৱন সংগ্ৰামৰ যুদ্ধ আছিলে আজি আমি 17টা বছৰ এই সেৱাত যি আগবঢ়াই আহিলোঁ কিন্তু আজিৰ তাৰিখত আমি বজাৰ মূল্যৰ পৰা এসাঁজ খাদ্য খাবলৈ আমাৰ কিন্তু মাননি দিয়া নহয় আমি চৰকাৰক অনুৰোধ জনাইছোঁ যে আমি এসাঁজ যাতে ভালকৈ খাদ্য খাব পাৰোঁ বা আমাৰ পৰিয়ালটোক যাতে আমি এসাঁজ খাদ্য খুৱাব পাৰোঁ এনেকুৱা সুবিধা এটা আমাক কৰি দিয়ক আমি বহুত লাখবিলাকৰ বা বিলাসিতাৰ জীৱন আমি বিচৰা নাই আমি অসম চৰকাৰৰ অন্য কৰ্মচাৰীৰ দৰে 50,000 60,000 বা 70,000 টকা বিচৰা নাই আমি বিচাৰিছোঁ এটা মিনিমাম এমাউণ্ট যোনটো এমাউণ্ট আজিৰ তাৰিখত আমি বজাৰ মূল্যত আমি চলিব পাৰোঁ আপোনালোকে চাওক আমি যি কাম কৰোঁ সেই কাম কিন্তু অন্য কৰ্মচাৰীৰ সমহাৰত আমি কাম কৰিব লগা হয় আনকি অন্য কৰ্মচাৰীয়ে 8 ঘণ্টা কাম কৰে আমি কিন্তু 12 ঘণ্টা কাম কৰিব লগা হয় আমি 12 ঘণ্টা কাম কৰি মাত্ৰ 8 ঘণ্টাৰ মজুৰি পাওঁ আমি বিচাৰিছোঁ যে আমাৰ এই অতিৰিক্ত 4 ঘণ্টাৰ আমাক মজুৰি দিয়ক আমি 17 বছৰৰ পৰা এই 3000 অসমীয়া কৰ্মচাৰী খিলঞ্জীয়া আমি কৰ্মৰত অৱস্থা আছোঁ সেই কৰ্মচাৰীসকলৰ যে আমি আজি 17টা বছৰৰ পৰা আমি ব্যক্তিগত খণ্ডৰ অধীনত হৈ আছিলোঁ আমাক ব্যক্তিগত খণ্ডৰ পৰা উলিয়াই আনি আমাক চৰকাৰীকৰণ কৰক আজি এই দাবীখিনি এই সমস্যাখিনি সমাধান কৰাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিছে তেওঁলোকে নাচুৰ বন্ধা হৈ আমাৰ এই 3000 কৰ্মচাৰীসকলক তেওঁলোকে প্ৰতাৰণা কৰি আজি বিভিন্ন ভাড়া দিয়া চালক বা টেকনিচিয়ানটো তেওঁলোকে ব্যৱহাৰেই কৰা নাই আজিৰ তাৰিখত যিকেইজন 108 সেৱা চলি আছে এই সেৱাত কিন্তু কোনো ধৰণৰ টেকনিচিয়ান তেওঁলোকে দিয়া নাই অকল কেইজনমান চালকৰ জৰিয়তে তেওঁলোকে এই সেৱাটো চলাই তেওঁলোকে অসমৰ ৰাইজক দেখাব বিচাৰিছে কিন্তু সেয়া জানো সমস্যাৰ সমাধান হ'ব পাৰে সমস্যা সমাধান কৰিবলৈ হ'লে এই কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিব লাগিব আপোনালোকে যদি এই কৰ্মচাৰীখিনিক বাদ দি আজি নতুন কৰ্মচাৰীক আপোনালোকে ওলাই আনে কালি পৰহি সেই কৰ্মচাৰীসকলে আকৌ আজি এই আমাৰ দৰে প্ৰতিবাদ কৰিব লাগিব গতিকে এনেকৈ সমস্যাৰ সমাধান নহয় সমস্যা সমাধান কৰিবলৈ হ'লে আলোচনাৰ মাধ্যমেৰে যেটো বাস্তৱিক সমস্যা সেই বাস্তৱিক সমস্যাৰ সমাধান কৰিব লাগিব গতিকে এই মঞ্চৰ পৰা আপোনালোকক বা অসম চৰকাৰক অসমৰ স্বাস্থ্য বিভাগক আমি অনুৰোধ জনাইছোঁ আৰু সকীয়াও দিব বিচাৰিছোঁ আপোনালোকে যদি আমাৰ সমস্যা সমাধান নকৰে তেতিয়াহ'লে এই গণতান্ত্ৰিক জংগী আন্দোলন আৰু তীব্ৰতৰ গতি লাভ কৰিব আমি আজি 3 দিন হল 3 দিন ধরে আমি প্রটেস্ট করে আছো প্রতিবাদ করে আছো আমি কর্মবিরতি এতে উপায় নাই উপায় হচ্ছে আমার প্রধান 1 নম্বর দাবি হচ্ছে দৰমহা বৃদ্ধি মানে দৰমহা আমি যেটো পাই আছো এটো আমার অতি ন্যূনতম দৰমহা আমার হাইক হব লাগে স্যালারি হাইক হব লাগে আৰু আমি বেছি বিচৰা নাই আজি চাওক আমি বিএসসি লৰা বিএ পাছ লৰা বা এমএ পাছ লৰা এমএসসি আছে তেনেকুৱা লৰা আছে আমি সেইখিনি স্যালারি বিচৰা নাই আমি মাত্ৰ ধৰি লওক আন্ডাৰ মেট্ৰিক যেটো স্যালারি হয় 4th গ্ৰেড সেইটো স্কেলৰ হাৰত আজি 17 বছৰ কৰিছো কিমান টকা হ'ব এইখিনি টকা আমাক দিলেই হ'ল বেছি নালাগে আৰু মুখ্যমন্ত্ৰী মহোদয় আশা কৰে তেখেতে নিশ্চয় পাৰিব আৰু আমি সকলোৱে অসমৰ সন্তান লাচিতৰ দেহৰ সন্তান নিশ্চয় তেখেতে পাৰিব বুলি আমাৰ বিশ্বাস আছে আৰু আস্থা আছে আমি এতিয়া আহাত আছো তেখেতৰ আহাত কিবা এটা কৰিব বুলি নিশ্চয় কৰিব নাই নাই এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা একো ৰেছপন্স পোৱা নাই মুখ্যমন্ত্ৰী মহোদয় আশা আছে তাতে এতিয়ালৈকে কৰিব আগতে বহুত আশ্বাস দিছে সেইখিনি বাৰু যিয়েই হওক আশা কৰোঁ এতিয়া আমাক নিশ্চয় কিবা এটা কৰিব আগতে এনএছএমৰ লগত আমাৰ আলোচনা হৈছে কিন্তু কৈছে কিবা এটা ভাল হ'ব একো ভাল হোৱা নাই একো ভাল দেখা নাই স্পেচিয়েলটো কি আমাক দিব কেতিয়া এই কথাটো স্পষ্ট কৰিব লাগিব কেতিয়াও ভয় নাখাওঁ তেওঁলোকে যিমানেই টাৰ্মিনেশ্যন নিদিয়ক কিয় সেই টাৰ্মিনেশ্যন আমি ফালি দলিয়াই দিম কিন্তু কথা হ'ল আমাৰ যি প্ৰাপ্য আছে সেই প্ৰাপ্য তেওঁলোকে দিব লাগিব ধন্যবাদ